নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰীনিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ উৎপাদন ক্ষম কৰাৰ দাবী আঞ্চলিক গণমৰ্চাৰ উদ্যোগত কাগজ কলৰ সন্মুখত প্ৰতিবাদ নেলিত ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত 3 ইফালে ক্ষেত্ৰীটো সংঘটিত দুৰ্ঘটনাত নিহত 1 সোণাপুৰত অসুৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ একেদৰে খিলঞ্জীয়াক ভূমিপট্টা দিয়াৰ দাবীত জনজাতি সংঘৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী হুৰাগাঁৱত লুইটৰ খহনীয়াই লৈছে কালৰূপ চৰকাৰৰ সুমতি বিচাৰি যুৱ ছাত্ৰ পৰিষদৰ নাম প্ৰসংগৰে প্ৰতিবাদ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী শনিবাৰে আঞ্চলিক গণমৰ্চাৰ উদ্যোগত সাব্যস্ত কৰা এই প্ৰতিবাদত গণমৰ্চাকে ধৰি আন কেইবাটাও দল সংগঠনে অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰৰ উদ্যোগ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ উৎপাদনক্ষম কৰাৰ দাবীত শনিবাৰে পুনৰ উত্তাল হ'ল জাগিৰোড আঞ্চলিক গণমৰ্চাৰ উদ্যোগত নগাঁও কাগজ কলৰ মুখ্য প্ৰৱেশদ্বাৰত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ এই প্ৰতিবাদত সহযোগ কৰে সিটু ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টি CPI মানৱ অধিকাৰ সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি জাতীয়তাবাদী যুৱ মঞ্চ জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি অসম SDC আদি বহুকেইটা জাতীয় দল সংগঠনে কাগজ কল বন্ধ করো বিজেপি সরকারের প্রবঞ্চনা বন্ধ করো এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচীৰ মাধ্যমেৰে প্ৰতিবাদকাৰীসকলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কাগজ কল বিক্ৰীৰ চক্ৰান্ত বন্ধ কৰাৰ দাবী কৰে এই ইমান বৃহৎ এটা ইণ্ডাষ্ট্ৰী উদ্যোগ এটা স্ক্ৰেপ হিচাপে তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে ইয়াৰ কৰ্মচাৰী হাজাৰ হাজাৰ মানুহৰ ইয়াত হাহাকাৰ লাগিছে পৰিয়ালবিলাকৰ হাহাকাৰ লাগিছে ইয়াৰ পৰা মানুহ আঁতৰি গৈছে আত্মহত্যাৰ দৰে ঘটনা ঘটিছে একেদৰে প্ৰায় 44 মাহ ধৰি বন্ধ হৈ থকা কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীসকলৰ দৰমহা আদায় দিয়া কাগজ কল পুনৰ উৎপাদনক্ষম কৰি তোলাৰো দাবী কৰে প্ৰতিবাদত আঞ্চলিক গণমৰ্চাৰ আহ্বায়ক মঞ্জিত মহন্ত মীৰা বৰঠাকুৰে অংশগ্ৰহণ কৰি চৰকাৰৰ উদ্যোগ নীতিক তীৰ্যক ভাষাৰে আলোচনা কৰে আঞ্চলিক গণমৰ্চাৰ আহ্বায়ক মহন্তই কয় যে এই বিজেপি চৰকাৰে আঞ্চলিক দল অগপৰ লগত লগ লাগি অসমৰ এটাকৈ সম্পদ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিছে এইখন চৰকাৰে যিখন বিজেপিৰ নেতৃত্বাধীন অসম গণ পৰিষদৰ দৰে তথাকথিত জাতীয়তাবাদী দল ইয়াৰ লগত জড়িত আছে চৰকাৰখনত তেনেকুৱা এখন চৰকাৰে অসমৰ এই সম্পদবিলাক অসমীয়া মানুহৰ যিটো স্বাভিমান সেইটো নিলাম কৰিবলৈ আগবাঢ়িছে তেওঁলোকে তেল খাতবিলাক দিলে তেওঁলোকে দিহিং পাটকাইৰ ওপৰত অৱৰ্ণনীয় অত্যাচাৰ আৰম্ভ কৰিছে লুণ্ঠন আৰম্ভ কৰিছে এতিয়া অসমৰ জাগিৰোড আৰু 5 গ্ৰাম এই কাগজ কল দুটা তেওঁলোকে নিলাম বিক্ৰী কৰিবলৈ ওলাইছে স্ক্ৰেপ হিচাপত তেওঁ চৰকাৰৰ এনে নীতিক তীব্ৰ বিৰোধিতা কৰি কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবী কৰে আচলতে চন্দ্ৰমোহন পাটোৱাৰীটো উদ্যোগ মন্ত্ৰী হোৱাৰ কোনো যোগ্যতা নাই তেওঁ কোনো নীতিয়ে নাই কোনো আদৰ্শই নাই আদৰ্শ নীতি নথকা মানুহ এজনে অসমৰ এই বিশাল উদ্যোগ বিভাগটো কেনেকৈ চম্ভালিব একেদৰে মীৰা বৰঠাকুৰে বিজেপি চৰকাৰক আদানী আম্বানীয়ে ফাইনেন্স কৰা এখন কৰ্পৰেটৰ চৰকাৰ বুলি সমালোচনা কৰে এই চৰকাৰখনে এফালৰ পৰা ৰাজহুৱা সম্পত্তি ব্যক্তিগতকৰণ কৰি পেলাই তেওঁলোকে বিক্ৰী কৰি পেলাই এইখন কেৱল ব্যক্তিগত মুনাফাৰ চৰকাৰ আদানী আম্বানীয়ে ফাইনেন্স কৰাৰ কৰ্পৰেট চৰকাৰ গতিকে আজি দেখিছে জাগিৰোড আৰু কাছাৰক 43 মাহ দৰমহা নোপোৱাকৈ এই কি দুৰ্দশাত চলিছে ইতিমধ্যে আত্মহত্যা হৈছে ল'ৰা ছোৱালীয়ে স্কুল কলেজ বাদ দিবলগীয়া অৱস্থা হৈছে গতিকে চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এইখন চৰকাৰে কোনো গণতান্ত্ৰিক অনুৰোধ প্ৰতিবাদ একো বুজি নাপায় তেওঁলোকক কৈছোঁ যে আপোনালোকে 21 তাৰিখৰ আগত যিমানবোৰ বকেয়া ধন আদায় দিবলৈ আছে যিমান দৰমহা আদায় দিবলৈ আছে সকলোবিলাক দি প্ৰথম ক্লিয়াৰ কৰক প্ৰতিবাদত মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ সিটুৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তপন শৰ্মা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আদিয়েও অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰি কাগজ কলৰ শ্ৰমিক কৰ্মচাৰীসকলৰ দৰমহা আদায় দিয়া আৰু কাগজ কল জীয়াই তোলাৰ দাবী কৰে চৰকাৰক
কেৱল বেপাৰীৰ চৰকাৰখনক আমি সকিয়নি দি দিছোঁ যাতে কোনো ৰাজহুৱা সম্পদ দ্বিতীয়বাৰ যাতে ৰাইজৰ মতামতৰ অবিহনে যাতে কোনো কাৰণে তেওঁলোকে ব্যক্তিগতকৰণ কৰিব নোৱাৰে তাৰ কাৰণে আমি সকিয়নি দি সকলো ৰাইজ ঐক্যবদ্ধ হৈ এই চৰকাৰৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। সোমবাৰে নেলিত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত 3জন লোক থিতাতে নিহত হয়। দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। ইফালে দেওবাৰে ক্ষেত্ৰীত এখন এল্টো গাড়ী দুৰ্ঘটনাত পতিত হৈ এজন লোক নিহত হোৱাৰ লগতে আন 2জন লোক আহত হয়। জাগিৰোডৰ নেলিত ভয়াৱহ পথ দুৰ্ঘটনা। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত 3 বাইক আৰোহী। হয়, জাগিৰোডৰ নেলিত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বাইকৰ মাজত লাগে মুখামুখি সংঘৰ্ষ। ফলত থিতাতে নিহত হয় 3 বাইক আৰোহী। নিহত 3 বাইক আৰোহী হৈছে নাৰায়ণ বৰদলৈ, দেওলাল পাটৰ আৰু মহম্মদ হাছিম। জানিব পৰা মতে মহম্মদ হাছিমৰ ঘৰ গুৱাহাটীত আৰু আন 2জন হৈছে নেলিৰ স্থানীয় যুৱক। AS01 EH9342 নম্বৰৰ বাইকখনৰ সৈতে নম্বৰবিহীন এখন পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত 3 বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আহত অতুল বৰদলৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয়। এই ভয়াৱহ দুৰ্ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ইফালে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ নলগেডেৰাত সংঘটিত হয় আন এক ভয়াৱহ পথ দুৰ্ঘটনা। নগাঁৱৰ পৰা গুৱাহাটীলৈ আহি থকা AS02 AD 2070 এল্টো বাহনখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাটোত থিতাতে এজন লোক নিহত হোৱাৰ লগতে আহত হয় 2জন লোক। আহত 2জন হৈছে ইজাজুল হুছেইন আৰু আনোৱাৰ হুছেইন। আহত 2জনকে আৰক্ষীয়ে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে। ইফালে নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। যুৱ প্ৰজন্মক ড্ৰাগছৰ কৰাল গ্ৰাসলৈ ঠেলি দি এছাম দুষ্ট চক্ৰই মৰিগাঁও আৰু নগাঁও জিলাত ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। ড্ৰাগছৰ এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই মৰিগাঁও আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে প্ৰায় 8.5 লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ হেৰইন জব্দ কৰে। অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মৰিগাঁও আৰক্ষীয়ে। সোমবাৰে নিশা মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত চলোৱা এই অভিযানত আৰক্ষীয়ে 20 পেকেট হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। এই অভিযানত আৰক্ষীয়ে আটক কৰে মাইদুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত মাইদুলৰ ঘৰ নগাঁৱৰ জুৰিয়াত বুলি জনা গৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মৰিগাঁও আৰু নগাঁও জিলাত একাংশ দুষ্ট চক্ৰই ডিমাপুৰৰ পৰা সৰবৰাহ কৰি আহিছে কেতবোৰ মাৰাত্মক ড্ৰাগছ। এই ড্ৰাগছৰ কবলত পৰি জীৱন ধ্বংস হৈছে বহু যুৱ প্ৰজন্মৰ, আনকি বহু নিৰীহ পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। ড্ৰাগছৰ এটা বৃহৎ চক্ৰ নগাঁও আৰু মৰিগাঁও জিলাত অতি দুৰন্ত ৰূপত শক্তিশালী। এই চক্ৰটোৰ লগত মাৰোৱাৰী সম্প্ৰদায়ৰ 3জন লোক জড়িত হৈ আছে। এই মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে ডিমাপুৰৰ পৰা এই ড্ৰাগছবোৰ আনি নগাঁও আৰু মৰিগাঁও জিলাৰ কেইজনমান দুখীয়া মুছলমান সম্প্ৰদায়ৰ যুৱকক এই কামটোৰ প্ৰতি আকৰ্ষিত কৰিছে। তেওঁলোকক একোখনকৈ বাইক যোগান ধৰিছে আৰু ব্যৱসায়ীসকলক, যোনে এই ব্যৱসায়টো কৰে, এই লোকসকলক কোনোবাই যদি 25 পেকেট লৈছে, কোনোবাই যদি 50 পেকেট লৈছে, কোনোবাই যদি 100 পেকেট লৈছে, সেইমতে এই মাৰোৱাৰী লোক 3জনে তেওঁলোকক কণ্টেক্ট কৰে আৰু এই দুখীয়া মুছলমান যুৱকসকলক সেই পেকেটকেইটা দি পেলাই
যাক তেওঁলোকে কণ্টেক্ট কৰে, তেওঁলোকৰ পৰা টকাখিনি আনি বস্তুখিনি ডেলিভাৰী দিবলৈ দিয়ে। আৰু সেই অনুসাৰে যোৱাকালি এই খবৰটো আমাৰ ডেভেলপমেণ্ট মোৰ হৈ আছিলে, মই মোৰ চ'ৰ্চ লগাই থৈছিলোঁ। আৰু যোৱাকালি সেইমতে আমি আমাৰ মৰিগাঁও জিলাৰ মৰিগাঁও থানাৰ অধীনৰ সাতমাৰীত আমি 20টা হিৰ'ইনৰ পেকেট, অনুমানিক ইয়াৰ মূল্য প্ৰায় 8.5 লাখ টকা হ'ব। আমি এজন মানুহ মাইজুল ইছলাম, তেওঁৰ পিতাকৰ নাম ৰহিমউদ্দিন, তেওঁ ভিলেজ হৈছে দীঘলীয়াটি আৰু থানা জুৰিয়া নগাঁও। সোণাপুৰত ডিমৰীয়া আছুৰ উদ্যোগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন EIA আৰু টোলগেট স্থাপনৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰিছে এই প্ৰতিবাদ। সোমবাৰে সোণাপুৰত ডিমৰীয়া আছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় 37নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী। নাগৰিকত্ব সংশোধনী আইন, পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা আৰু নাজিৰাখাটৰ টোলগেট স্থাপনৰ বিৰোধিতাৰে এইদৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ডিমৰীয়া আছুৱে। কেইবাটাও সংগঠনৰ কৰ্মকৰ্তাই সহযোগ কৰা এই অৱৰোধ কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে পৰিৱেশ। লকডাউনৰ সুবিধা লৈ তেখেতক টুলগেট স্থাপন কৰিলে আৰু এইবিলাক চৰকাৰৰ ময়মতালি ইয়াত নচলিব। আৰু তাতে টুলগেটত থকা যিসকল বহিৰাগত, সেই বহিৰাগতসকলে আমাক মেজিকৰ ড্ৰাইভাৰৰ আগত তেখেতসকলে চৰিয়াই আৰু ইচ্ছামতে ধন খৰচ কৰে, এইবোৰ নচলিব। আৰু আমি নামানো, ইয়াই বাতিল কৰক। ফলত ঘাইপথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। প্ৰতিবাদস্থলীত কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত, আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে প্ৰতিবাদকাৰীসকলৰ দাবীসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনায়। সমগ্ৰ অসমীয়া ৰাইজক বিপদত পেলাই আমাৰ ওপৰত বিজেপি চৰকাৰে কাজ জাপি দিব বিচাৰিছে। আৰু বিগত প্ৰায় এটা বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে আমি ছাত্ৰসন্থাই বিভিন্ন দল সংগঠনৰ সহযোগত কাৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ। ইতিমধ্যে এই কাৰ মাজতে পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা 2020 এইখন আমাৰ ওপৰত জাপি দিব বিচাৰিছে EIA ৰূপত। আজি আমাক প্ৰশাসনৰ মুৰব্বীসকলে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছে যে 10 দিনৰ ভিতৰত এই সমগ্ৰ সমস্যা সমাধান কৰা হ'ব আৰু থলুৱা লোকক বিনামূলীয়াকৈ এই পথেৰে অহা যোৱা কৰিবলৈ ব্যৱস্থা কৰি দিব। কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ, যেতিয়ালৈকে এই সমস্যাসমূহ সমাধান নহ'ব তেতিয়ালৈকে কোনো ধৰণৰ টোল গেট ইয়াতে স্থাপন কৰিবলৈ দিয়া নহ'ব। অনতিপলমে এনেধৰণৰ আমাৰ ওপৰত যি কৰৰ বোজা জাপি দিব বিচাৰিছে, ইয়াক যদি প্ৰত্যাহাৰ নকৰে পৰৱৰ্তী দিনত আমি ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। হুৰাগাঁৱত লুইটৰ খহনীয়াই লৈছে কালৰূপ। খহনীয়াত গৃহহীন হৈ পৰিছে অঞ্চলটোৰ শতাধিক পৰিয়াল। দুৰ্দশাগ্ৰস্ত ৰাইজৰ মৰ্মবেদনা দীৰ্ঘদিনে উপলব্ধি কৰিব নোৱাৰা চৰকাৰৰ বিৰুদ্ধে জালুক খাই উঠিছে দল সংগঠন। ইয়াকে লৈ চৰকাৰৰ সুমতি বিচাৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় মহিলাই লুইটৰ পাৰত শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত। হুৰাগাঁৱত লুইটৰ খহনীয়াৰ কালৰূপ। জেংপৰি গাঁৱৰ শতাধিক পৰিয়াল গৃহহীন হ'ল এই বৰ্ষত। দীঘলীয়াটিৰ উন্মুক্ত ৰিংমাতটোৰে পানী হুৰাহুৰে সোমাই অহাৰ ফলত বিগত সময়ত ভয়ংকৰ বানৰ কবলত পৰিছিল অঞ্চলবাসী। এতিয়া খহনীয়াই চকুৰ প্ৰচাৰতে কালৰূপ ধাৰণ কৰিছে। কি কংগ্ৰেছ, কি বিজেপি, কোনো এখন চৰকাৰে এইসকল লোকৰ মৰ্মবেদনা নুবুজিলে। এই অভিযোগ ভুক্তভোগী ৰাইজৰ। একালৰ জমিদাৰ পৰিয়ালো এতিয়া বিধ্বংসী খহনীয়াত পৰি হৈ পৰিছে পথৰ ভিক্ষাৰী। প্ৰতিবাদৰ ভাষা নুবুজা চৰকাৰ তথা প্ৰশাসন সকলোৰে ওপৰত আস্থা হেৰুৱাই অৱশেষত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফুৰাগাঁও আঞ্চলিকৰ উদ্যোগত শুকুৰবাৰে ফুৰাগাঁৱৰ দীঘলীয়াটিৰ ব্ৰহ্মপুত্ৰৰ পাৰত খহনীয়াগ্ৰস্ত এইসকল মহিলাই এনেদৰে শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত। প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দিয়া বাহিৰে কাৰ্যক্ষেত্ৰত কিন্তু তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱাটো আমাৰ দৃষ্টিগোচৰ হোৱা নাই। সেইকাৰণে আজি এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভুৱাগাঁও আঞ্চলিক কমিটিয়ে মৰিগাঁও জিলা সমিতিৰ আহ্বান মৰ্মে আজি এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আইসকলে আজি নাম প্ৰসংগৰ জৰিয়তে
চৰকাৰক দৃষ্টিগোচৰ পুনৰবাৰ কৰিব বিচৰা হৈছে যে এই দীৰ্ঘদিনীয়া ভুৱাগাঁও অঞ্চলৰ ব্ৰহ্মপুত্ৰ বান গৰাখহনীয়া যিটো সমস্যা, প্ৰধানতঃ গৰাখহনীয়া যিটো সমস্যা, এই সমস্যাটো স্থায়ী সমাধান কৰিবৰ কাৰণে নাম প্ৰসংগৰেদি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়াটোৱেই এটা পৰিতাপৰ আৰু দুৰ্ভাগ্যজনক কথা। সংগঠনটোৰ লগতে খহনীয়াগ্ৰস্ত মহিলাসকলে অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে। আমাৰ ঠাইখনৰ মানে এনেকুৱা হৈছে, আমি আগতে য'ত আছিলোঁ আজি 10-12 বছৰ আগতে, সেয়া আমাৰ এতিয়া গাঁওখন সম্পূৰ্ণ নদীৰ মাজত জাহ গৈছে। এনেকুৱা হয় বাৰিষা কালত আমি খোৱা পাতি এৰি থৈ ওখ ঠাইলৈ যাবলৈ মানে প্ৰস্তুত হওঁ। আমি খোৱা লোৱা কিবা কিবি সেইবিলাকৰ মানে দূৰৰে কথা, আমি টোপনি মাৰিম কেনেকৈ, খাম কেনেকৈ, থাকিম কেনেকৈ, সেয়া চিন্তাতে আমাৰ দিন নাযায় ৰাতি নোপোৱা এনেকুৱা হয়। আমি সেইকাৰণে আমাৰ এই চৰকাৰলৈ এটাই অনুৰোধ, আমাক ৰিলিফ নালাগে, একো বস্তু নালাগে, আমাক কেৱল মানে নদী বান্ধটোৰ কাৰণে আমাক সুবিধা কৰি দিয়ে যেন আমি বাৰিষাৰ পৰা মুক্ত পাওঁ আৰু গৰাখহনীয়াৰ পৰা আমি শান্তিৰে জীৱন যাপন কটাবলৈ যাওঁ। এয়ে মোৰ চৰকাৰৰ ওচৰত অনুৰোধ। খিলঞ্জীয়াক ভূমিপট্টা প্ৰদান কৰাকে ধৰি বহুকেইটা দাবীৰ সমৰ্থনত সোণাপুৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। সোমবাৰে সোণাপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত জনজাতি সংঘ ডিমৰীয়া জিলা সমিতিয়ে এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ দাবীসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনাইছে। খিলঞ্জীয়া ভূমিপট্টা প্ৰদান কৰা, জনজাতি খণ্ড আৰু আবেষ্টনীৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰা, EIA আইন প্ৰত্যাহাৰ কৰা, 2006 চনৰ বন অধিকাৰ আইন বলবৎ কৰাকে ধৰি বহুকেইটা দাবীৰ সমৰ্থনত সোণাপুৰত জনজাতি সংঘৰ প্ৰতিবাদ। সদৌ অসম জনজাতি সংঘ ডিমৰীয়া জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদকাৰীসকলে কৃষিভূমি অন্য কামত ব্যৱহাৰ কৰা বন্ধ কৰা আৰু ডিমৰীয়াৰ তামুলীকুছিৰ ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰো দাবী উত্থাপন কৰে। এইটোৱে মই দাবী জনালোঁ যে চৰকাৰক আমাক ডিমৰীয়াত তামুলীকুছি গাঁও ৰাজহ গাঁৱৰ ডাম্পিং গ্ৰাউণ্ডটো হ'ব নালাগে। খিলঞ্জীয়া বসবাস কৰা মাটিখিনিত কোনোদিনাখনে অকৃষি কাৰ্য বা অন্য কামত ব্যৱহাৰ কৰিব নালাগে। আমি কৈছোঁ যে ডিমৰীয়াখন কৃষিপ্ৰধান অঞ্চল, এই অঞ্চলৰ সৰহসংখ্যক মাটিয়ে কৃষিভূমি। যেতিয়ালৈকে খিলঞ্জীয়াৰ ভূমিপট্টাটো সুনিশ্চিত নহয় তেতিয়ালৈকে কৃষিভূমিবিলাক বা ডিমৰীয়াৰ মাটি অন্য কামত ব্যৱহাৰ কৰিব নালাগে বুলি আমাৰ দাবী আছে। সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সহযোগত সাব্যস্ত কৰা এই প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংঘৰ বিষয়ববীয়াই। কিন্তু আজি দেখা গৈছে যে আমাৰ দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি, খিলঞ্জীয়াৰ আৱেগ অনুভূতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে আজি তামুলীকুছিত প্ৰায় 27 বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুতি কৰাইছে। গতিকে এই ডাম্পিং গ্ৰাউণ্ড ঘূৰি বিৰোধিতা কৰিছোঁ। যেতিয়ালৈকে ডিমৰীয়াৰ মাটিবিলাক খিলঞ্জীয়াৰ ভূমিপট্টা সুনিশ্চিত নকৰালৈকে ইয়াত কোনো ধৰণৰ উদ্যোগ ইণ্ডাষ্ট্ৰী, কল কাৰখানা বা এই ডাম্পিং গ্ৰাউণ্ড জাতীয় যিখিনি বস্তু তাক স্থাপন কৰিব নালাগে বুলি আমি চৰকাৰক দাবী জনাইছোঁ। জাগিৰোড কলা মন্দিৰত গ্ৰন্থ উন্মোচনী সভা। সৃষ্টি প্ৰকাশৰ স্বত্বাধিকাৰ অজিত কুমাৰ ৰায়ৰ শেহতীয়া গ্ৰন্থ আত্মবন্দিত্বৰ দিনলিপি 2020 উন্মোচন কৰা হয়। মঙলবাৰে গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাই। মঙলবাৰে জাগিৰোড কলা মন্দিৰত সৃষ্টি প্ৰকাশৰ উদ্যোগত অনুষ্ঠিত কৰা এখন গ্ৰন্থ উন্মোচনী সভাত কবি লেখক অজিত কুমাৰ ৰায়ৰ আত্মবন্দিত্বৰ দিনলিপি 2020 নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। কৰোনা কালৰ মাজতে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক তথা মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলাই। লেখিকা সমাৰোহ সমিতি জাগিৰোড শাখাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী চিত্ৰলেখা বৰা, অসম সাহিত্য সভাৰ বিষয়ববীয়া জয়ন্ত কুমাৰ ডেকাকে ধৰি জিলাখনৰ ভালেমান সাহিত্যানুৰাগীয়ে অংশগ্ৰহণ কৰা উক্ত গ্ৰন্থ উন্মোচনী সভাখনত উন্মোচক নন্দ সিং বৰকলাই তেওঁৰ কাব্যিক আৰু তথ্য সমৃদ্ধ ভাষণত বৰ্তমান সময়ত ৰায়ৰ উক্ত গ্ৰন্থখনৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে। কিমান সংখ্যক মানুহৰ জীৱনত এই দুখটোৱে ভয়ানকভাৱে কমটো কৰি পেলায়, ভয়ানকভাৱে
ডিক্টেট কৰি পেলালে তাৰ কিছু তথ্য সকলো তথ্য তোমাৰ ৰায়ৰ সম্ভৱ নহয় এই গ্ৰন্থখনত লিপিবদ্ধ কৰিবলৈ কিন্তু তেওঁ তাৰিখ অনুযায়ী মাহ অনুযায়ী ভাৰতবৰ্ষ তথা পৃথিৱীৰ কিছু ঠাই এই গ্ৰন্থখনত কিছু পৰিসংখ্যা দিবলৈ যত্ন কৰিছে আৰু এই পৰিসংখ্যাবিলাক আমি সাহিত্যিক দৃষ্টিৰে নাচাই আমি আমাৰ জীৱনক সংৰক্ষণ কৰাৰ দৃষ্টিৰে যদি চাওঁ জীৱনক যদি আমি কেনেকৈ জীয়াই ৰাখিব লাগে কেনেকৈ আমি আমাৰ শৰীৰৰ প্ৰতি যত্নৱান হ'ব লাগে সেই দৃষ্টিৰে যদি চাওঁ লগতে তেওঁ বিশ্বজুৰি কোভিড-19ৰ এনে ভয়াৱহ সংক্ৰমণৰ সময়ছোৱাত নিজৰ পৰিয়ালটোক তথা সমাজখনক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সকলোৰে সামাজিক দায়বদ্ধতাৰ কথাও গ্ৰন্থখনৰ মাধ্যমেৰে প্ৰকাশ কৰে। যদি কেইদিনমানৰ পৰা মৰিগাঁও জিলাত মাস্ক পৰিধান নকৰাৰ কাৰণে আমি আৰক্ষীয়ে আপোনালোকৰ পৰা আমি ফাইন কাটিবলৈ বাধ্য হৈছোঁ যিখন সমাজৰ নিজৰ শৰীৰৰ প্ৰতি কোনো ধৰণৰ আকৰ্ষণ নাই কোনো ধৰণৰ যত্ন নাই অৰ্থাৎ মাস্ক নিপিন্ধাৰ কাৰণে য'ত ফাইন কাটিব লাগে সেইখন সমাজত বিজ্ঞানৰ কিবা প্ৰয়োজন আছে সেইখন সমাজত চিকিৎসাৰ প্ৰতি কৰা চৰম ভেলুচালি আমি কিমান মানৱীয়তাৰে গ্ৰহণ কৰিব পাৰোঁ বা গ্ৰহণ কৰিছোঁ সেইটো আপোনালোকে নিজেই প্ৰসংগক্ৰমে আৰক্ষী অধীক্ষক গৰাকীয়ে তেওঁৰ নেতৃত্বত মৰিগাঁৱত এটা উল্লেখযোগ্য গ্ৰন্থাগাৰ নিৰ্মাণৰ কথাও জানিবলৈ দিয়ে। মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমি এটা ঘৰ নিৰ্মাণ কৰিছোঁ আৰু সেই ঘৰৰ এটা ডাঙৰ কোঠাত মই এক পুথিভঁৰাল নিৰ্মাণৰ আঁচনি লৈছোঁ এই পুথিভঁৰালখনত বিশ্বৰ বিভিন্ন ভাষাৰ অসমীয়া ভাষাক আটাইতকৈ বেছি প্ৰাধান্য দিয়া হ'ব আটাইতকৈ মূল্যৱান 1000খন গ্ৰন্থ তাত সন্নিৱিষ্ট কৰি এই পুথিভঁৰালটো মুকলি কৰা হ'ব। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত দেশত লকডাউন ঘোষণা কৰা হৈছিল আৰু সেই গৃহবন্দীত্বৰ সময়ছোৱাত পৰিয়ালৰ মাজত থাকি লেখক অজিত কুমাৰ ৰায়ে লিখি উলিয়াইছিল উক্ত আত্মবন্দীত্বৰ দিনলিপি 2020 এই 100 পৃষ্ঠাৰ গ্ৰন্থখন। সভাত লেখক ৰায়ে তেওঁৰ চমু ভাষণত গ্ৰন্থখনৰ কেতবোৰ বিষয় উপস্থাপন কৰি গ্ৰন্থপ্ৰেমী ৰাইজে কিতাপখন আদৰি ল'ব বুলি আশা কৰে। কোভিড-19 ভাইৰাছ এক পৃথিৱীৰ ত্ৰাসৰ সৃষ্টি কৰিছে আৰু এই ত্ৰাস যে সমগ্ৰ বিশ্বত হৈ থকা পৰিৱেশতে মই স্বগৃহত আত্মবন্দী হৈ আত্মবন্দীত্বৰ দিনলিপি লিখিছিলোঁ আৰু এই আত্মবন্দীত্বৰ দিনলিপিখন আজি জাগিৰোড কলা মন্দিৰত বিশিষ্ট কবি সাহিত্যিক আৰক্ষী অধীক্ষক মৰিগাঁৱৰ ডক্টৰ নন্দ সিং বৰকলাদেৱে উন্মোচন কৰে আৰু এই অনুষ্ঠানত যথেষ্ট সাহিত্য প্ৰেমী উপস্থিত থাকি ইয়াৰ এটা শোভা বৰ্ধন কৰে আৰু কোভিড-19ৰ এই পৰিৱেশটোৰ জৰিয়তে এটা ব্যৱস্থাৰ কাৰণে যেন বিশ্বৰ এই ত্ৰাসিত সময়ত এখন দুসময়ৰ দলিল হিচাপে পৰিগণিত হ'ব বুলি মই বিশ্বাস কৰিছোঁ আৰু এইখনৰ ইংৰাজীৰ এটা এডিশ্যন বনাই থকা গৈছে আৰু সেই এডিশ্যনটো শেষত ৰিলিজ কৰা হ'ব। মৰিগাঁৱৰ জ্যোতিকা মহন্তই আঁত ধৰা আৰু তুমনি গোস্বামীয়ে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত লিজা বৰাই সত্ৰীয়া নৃত্য আৰু কল্পতৰ সুৰ সমলয় গোষ্ঠীয়ে সুৰৰ মূৰ্ছনাৰে ৰাইজক আপ্লুত কৰে। অনুষ্ঠানত কোভিড যোদ্ধা দেওশাল গাঁও পঞ্চায়তৰ সচিব টংকেশ্বৰ কলিতাক সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁৱৰ হুৰাগাঁৱত কাঠৰ এখন ভগ্ন দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক। সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰৰ দুৰ্নীতি অনিয়মৰ বাবেই প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কৰা এই কাঠৰ দলংখন বিধ্বস্ত হৈ পৰে। ইয়াকে লৈ স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ভুক্তভোগী ৰাইজ। মৰিগাঁও জিলাৰ হুৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত 2 নং বটালমাৰী গাঁৱৰ কাঠৰ এখন বিধ্বস্ত দলং। নিৰ্মাণৰ এটা বছৰৰ পাছতে জহি খহি গৈছে
এনেদৰে 15-16খন গাঁৱৰ সহস্ৰাধিক লোক অহা যোৱা কৰা একমাত্ৰ পথ হ'ল এইটো। দলংখন অতি নিম্নমানৰ কাঠেৰে নিৰ্মাণ কৰি ঠিকাদাৰে লুটিলে কেইবা লাখ টকা। এই অভিযোগ স্থানীয় ৰাইজৰ। এতিয়া গাড়ী মটৰৰ কথা বাদেই মানুহে খোজকাঢ়ি পাৰ হ'বলৈকো বহুবাৰ ভাবিব লাগে। ৰোগীয়া লোকক নিবলৈ যাব নোৱাৰে এম্বুলেন্স। নাৱৰ বাদে গত্যন্তৰ নাই 15-16খন গাঁৱৰ লোকৰ। তো কোনো এম্বুলেন্সো ইয়াত নচলে, চাইকেল দিও মানুহ নিব নোৱাৰে, নাও থাকিলেহে ৰোগী পাৰ কৰিব নোৱাৰে। কিছুমান মৰিও আছে ইফালে, মানে গাড়ীত উঠাৰ আগতে গাড়ী আনি সিপাৰত ৰাখে, ইফালৰ পৰা ৰোগী আহিব লাগে। ইফালেতো পানীয়েই আছে, এক নাও বিনা আৰু আমাৰ কোনো গতি নাই। দলংগেতো খালী মানুহ যাব নোৱাৰে, ভাল মানুহ যাব নোৱাৰে, বেমাৰী মানুহ আমি কেনেকৈ পাৰ কৰিম? চৰকাৰকতো আহ্বান কিমান কৰিছোঁ যে আমাক চাওক, আমাৰ ৰাস্তা ঘাট লাগে, দলংটো লাগে, নদীৰ কামখিনি কৰিব লাগে। আমাকতো একোৱে কৰা নাই দেখোন। আমি এতিয়া ইয়াৰ পৰা মানে পানী খায়ে জীয়াই থাকিব লগা হৈছে ইয়াত। দলঙৰ এনে দুৰৱস্থাৰ বাবে লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলামৰ অপশাসনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে এইসকল লোক। পৰিৱৰ্তন তথা সবকা সাথ সবকা বিকাশ কথা কোৱা বিজেপিৰ বিৰুদ্ধেও ক্ষোভ এইসকলৰ। পৰিৱৰ্তনটো আমাৰ সমষ্টিত আৰু আমাৰ যিখন গাঁও ইয়াতেতো কোনো ধৰণৰ পৰিৱৰ্তন আমি দেখা নাই। আমাৰ সমষ্টিত মানে নজৰুল ইছলাম ইমান বছৰ ধৰি ৰাজত্ব কৰি আহিছে। তেখেতসকলে অসমৰ কেইবাটাও মন্ত্ৰিত্ব পদ পাইছিলে, কিন্তু আমাৰ ইয়াতে একোকে কৰা নাই। ইভেন কি বিজেপিয়েতো মানে যেতিয়া প্ৰথম ইলেকশ্যনৰ আগত সিহঁতৰ যিটো শ্লোগান বহুত ধুনীয়া আছিলে, সবকে সাথ সবকে বিকাশ, সেনেকুৱা এটা সিহঁতৰ শ্লোগান আছিলে। তো সেইটোৱে মানে আমি ভাবিছোঁ সকলোৰ লগত আমাকো যদি উন্নয়ন হয় তেতিয়াহ'লে ভাল কথা। আমি বিজেপি চৰকাৰখন আনিলোঁ, এতিয়া বিজেপি চৰকাৰখনে আপোনালোকে গমে পাই আছে কি কৰি আছে কি কৰা নাই। কাৰণ আমি যিহেতু কংগ্ৰেছৰ পৰা মানে কোনো ধৰণৰ সা সুবিধা পোৱা নাই কাৰণে আমি বিজেপিত আহিছোঁ। এতিয়া আপোনালোকে চাইছে দলংখনৰ বিষয়ে। এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। ৰাজ্যৰ আন জিলাসমূহৰ লগতে মৰিগাঁওতো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে সেৱা সপ্তাহ কাৰ্যসূচী পালন কৰে। শুকুৰবাৰে মৰিগাঁৱত ৰাজ্যিক বিজেপিৰ নিৰ্দেশনা অনুসৰি মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিৰ উপস্থিতিত পালন কৰা এই কাৰ্যসূচীত মৰিগাঁৱৰ সদৰ বিহুতলীত ফল মূল বিতৰণ কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে মন্তব্য কৰে যে এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰা হৈছে আৰু সেইবোৰ ফলপ্ৰসূ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৭০তম জন্ম দিৱস উপলক্ষে গোটেই ভাৰতবৰ্ষত সপ্তাহ যোৱা সেৱা সপ্তাহ ওলৈ মেলে ভাৰতীয় জনতা পাৰ্টীয়ে পালন কৰা হৈছে। আমাৰ ৰাজ্যিক কমিটি নীতিয়ে কৰ্মে গোটেই ৰাজ্যতে সপ্তাহ যোৱা ১৪ তাৰিখৰ পৰা আৰম্ভ হৈছে। এই ১৪ তাৰিখৰ পৰা বিভিন্ন আঁচনি বিভিন্ন ধৰণৰ কৰা হৈছে। চাফাই কাৰ্যসূচী লোৱা হৈছে। যোৱাকালি ৰাজ্যিক কমিটি ৰঞ্জিত দাসৰ নেতৃত্বত শিল্পীসকলৰ সম্বৰ্ধনা সমাৰোহ আয়োজন কৰিছে। আজিও আমি ফল মূল বিতৰণ কৰিছোঁ। মৰিগাঁও জিলা বিজেপিৰ কাৰ্যকৰ্তাসকলৰ লগতে সভাত উপস্থিত থাকে জাগিৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী। এই কাৰ্যনিৰ্বাহক সভাৰ পিছতে মন্ত্ৰী হাজৰিকাই আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কেতবোৰ মন্তব্য আগবঢ়ায়। ৰাজ্যত নৱগঠিত ৰাজনৈতিক দলসমূহৰ সন্দৰ্ভত কয় যে বিজেপি দলে নতুন ৰাজনৈতিক দলক ভয় নকৰে। আৰু তেওঁ লগতে কয় ২০২১ বিধানসভা নিৰ্বাচনত ৰাজ্যত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব। মৰিগাঁও বিধানসভা মৰিগাঁও জিলাখনত ৩টা সমষ্টি আছে। মৰিগাঁও আৰু জাগিৰোড সমষ্টি 200% জিকিম আৰু লাহৰীঘাটতো আমি ভালদৰে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ৰাইজৰ সঁহাৰি নিশ্চয়কৈ পাম। আমি জিকিবলৈ
6 মাহ ধৰি বন্ধ হৈ থকা বিদ্যালয়সমূহ অৱশেষত 21 ছেপ্টেম্বৰৰ পৰা পুনৰ খোল খাইছে। কৰোনা ভাইৰাছৰ বাবে প্ৰায় 6 মাহে বন্ধ হৈ থকা বিদ্যালয়সমূহ খোলাৰ চৰকাৰী নিৰ্দেশনাৰ পিছতে তৎপৰ হৈছে ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকল। সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোডতো কোভিড প্ৰট'কল মানি আৰম্ভ হৈছে পাঠদান। সামাজিক দূৰত্ব, মাস্ক পৰিধান, চেনিটাইজাৰ আদি ব্যৱস্থাৰ মাজেৰে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে বিদ্যালয়সমূহত। প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিছু তাকৰ যদিও পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি পোৱাৰ আশা কৰা হৈছে। ইফালে বিদ্যালয়সমূহ খোলাৰ আগত জাগিৰোড পঞ্চায়তৰ ফালৰ পৰা এই বিদ্যালয়সমূহ চেনিটাইজ কৰা ব্যৱস্থা কৰা হয়। আমচৈত মহিলা ফুটবল খেল প্ৰতিযোগিতা। দেওবাৰে আমচৈৰ শ্ৰীমলা মাছ গাৰুগাঁও খেলপথাৰত অনুষ্ঠিত এই মহিলা ফুটবল প্ৰতিযোগিতাত আমচৈ মহিলা ফুটবল একাদশ আৰু নগাঁও মহিলা ফুটবল একাদশে অংশগ্ৰহণ কৰে। খেলখন উদ্বোধন কৰে অসম আৰক্ষীৰ ডিআইজি ডক্টৰ শ্যামল শইকীয়াই। খেলখনত বিজেপি যুৱ মৰ্চাৰ উপসভানেত্ৰী ভাস্বতী ডেকাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। খেলখন নিৰ্ধাৰিত সময়ত গ'লশূন্যভাৱেই দুয়োটা দলে সমতা স্থাপন কৰে। এইখন খেলপথাৰত প্ৰতি বছৰেও ভাল ভাল খেল পাতি আহোঁ যদিও এইবছৰ আমি কৰোনা মহামাৰীৰ বাবে সেই তেনেকুৱা খেল অনুষ্ঠিত কৰিব পৰা নাই। সেয়েহে আজি আনুষ্ঠানিকভাৱে আমি মহিলা ফুটবল খেল যি পাতিছোঁ সেয়া আমি এদিনীয়াকৈ ৰাইজক আমোদ দিবৰ বাবে পাতিছোঁ আৰু সমাজত অনুষ্ঠিত কৰিছোঁ। এই আমাৰ কপিলী দক্ষিণপৰীয়া অঞ্চলৰ ভিতৰত এইখনে সৰ্ববৃহৎ খেলপথাৰ আৰু ইয়াত বহু দৰ্শক হয় আৰু বহু প্ৰতিভাশালী খেলুৱৈও ইয়াত আছে। গতিকে আমি সংবাদ মাধ্যম যোগে চৰকাৰক অনুৰোধ কৰোঁ যে এই খেলপথাৰৰ বাবে কিছু আমাক সা সুবিধা দিবৰ বাবে বা খেলপথাৰ মেৰামতি কৰিবৰ বাবে অতি শীঘ্ৰে কিবা এটা পদক্ষেপ গ্ৰহণ কৰে যেন। মৰিগাঁৱত ক'ভিড-19ৰ সজাগতা সমদল। শেহতীয়াকৈ ৰাজ্যত ক'ভিড-19ৰ ভয়াৱহতা বৃদ্ধি পাই আহিছে যদিও জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ পৰিলক্ষিত হৈছে। সেয়ে মৰিগাঁৱত জনসাধাৰণৰ মাজত অধিক সজাগতা বৃদ্ধি কৰিবলৈ মৰিগাঁও জিলা স্বাস্থ্য বিভাগে বুধবাৰে মৰিগাঁৱত এটি ক'ভিড সজাগতা সমদল বাহিৰ কৰে। মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে উদ্বোধন কৰা এই সজাগতা সমদলটিত মৰিগাঁও আৱদ্ধ ভৱনৰ পৰা মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ উলিওৱা হয়। সমদলকাৰীসকলে জনসমাগম বৰ্জন কৰক, তাৎক্ষণিকভাৱে পৰীক্ষাৰ বাবে স্ক্ৰিনিং চেণ্টাৰলৈ যাওক আদি শ্লোগানেৰে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰে। সেয়েহে সঠিক পদ্ধতিৰে মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই চলক, দায়িত্বশীলভাৱে গৃহ আছুতীয়াকৰণৰ নিয়মসমূহ মানি চলক। জাগিৰোডৰ শিলভাঙাত অবৈধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সজাগতা অভিযান। ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে স্থানীয় লোকক সজাগ কৰাৰ উদ্দেশ্যে বুধবাৰে জাগিৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত এই অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই লৈ আৰক্ষীয়ে স্থানীয় একাংশ সচেতন নাগৰিকক সামৰি ড্ৰাগছ বিৰোধী এক মঞ্চ গঠন কৰি ইয়াৰ বিৰুদ্ধে সকলোকে সতৰ্ক হ'বলৈ আৰক্ষীয়ে আহ্বান জনায়। আজি আমি ইয়াতে শিলভঙা এৰিয়াত ড্ৰাগছৰ এটা লুকাই চুৰকে চলি আছিলে। আমি বহুতখিনি মানুহ ইয়াৰ পৰা ড্ৰাগছসহ কাৰায়ত্ব কৰা হৈছে আৰু তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা কৰি লোৱা হৈছোঁ। যদিও আমি পুলিচৰ ফালৰ পৰাই আমি ৰেডি ইয়াতে প্ৰতি ঘৰৰ সন্দেহজনক ড্ৰাগছ বিকা ব্যক্তিৰ ঘৰত আমি তালাচী চলাই আছোঁ যদিও আমি আজি ৰাজহুৱাকৈ ৰাইজক একত্ৰিত কৰি এই যিসকল ড্ৰাগছ বিক্ৰী কৰা যিখিনি অসামাজিক লোক আছে তেওঁলোকৰ ওপৰত যাতে সামাজিকভাৱে এটা হেঁচা দি পেলাই তেওঁলোকৰ বিক্ৰীটো আমি বন্ধ কৰি এৰিয়াটো যাতে ড্ৰাগছ মুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আজি আমি ইয়াতে ৰাজহুৱাকৈ এখন মিটিং কৰি এখন ড্ৰাগছ বিৰোধী সমন্বয় মঞ্চ এখন গঠন কৰি দিয়া হৈছে। তেওঁলোকক আমি কালিৰে পৰা দায়িত্ব দিছোঁ যে যি ইয়াতে ড্ৰাগছ বিক্ৰী কৰি থাকিব তেওঁলোকক আইনগতভাৱে সামাজিকভাৱে লোৱা হ'ব আৰু ইতিমধ্যে তেওঁলোকে
যিখিনি সন্দেহজনক ড্ৰাগছ বিক্ৰী কৰা লোক আছে তেওঁলোকক ইতিমধ্যে জনাইছে যে এইটো অঞ্চলত ড্ৰাগছ বিকা বন্ধ কৰিবৰ কাৰণে আৰু মই ভাবোঁ যে আমি যিখিনি সামাজিকভাৱে যিখিনি তেওঁলোকে দায়িত্ব লৈছে এটা খুব মানে আমি আশা কৰিছোঁ যে আমি ছাকচেছ হ'ম ড্ৰাগছ বিকাটো মানে শিলভঙা এৰিয়াত বা বন্ধ হ'ব এইটো এৰিয়াত বন্ধ হ'লে আমি ধৰক বেলেগ যিখিনি এৰিয়াত চলি আছে সেইখিনি আমি বন্ধ কৰিবলৈ সক্ষম হ'ম মৰিগাঁৱত আৰক্ষী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ মাজত হতাহতি ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে বুধবাৰে মৰিগাঁৱত AJYCPৰ সদস্যসকলে যোগান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে তাতেই ক্ষুণ্ণ হৈ আৰক্ষী আৰু AJYCPৰ সদস্যসকলৰ মাজত সৃষ্টি হয় হতাহতিৰ আৰক্ষীয়ে AJYCPৰ সদস্যসকলৰ হাতৰ পৰা প্ৰতিমূৰ্তি কাহিনীয়ে আৰু প্ৰতিবাদ সাব্যস্ত কৰাত বাধা প্ৰদান কৰে আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলা সমিতিয়ে আজি মূল্যবৃদ্ধি ৰোধৰ প্ৰতিবাদত অসমৰ যি যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যজনক কথা আমাক মৰিগাঁও আৰক্ষীয়ে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে কাৰণ আজি এখন ভাৰতবৰ্ষ যোনখন ভাৰতবৰ্ষ আমাৰ অসম ৰাজ্যত আজি ভাৰতীয় জনতা পাৰ্টীয়ে কৰোণা মহামাৰীৰ সময়ত তেওঁলোকে কোনো প্ৰট'কল নামানি তেওঁলোকে মিটিং কৰিব পাৰে কিন্তু আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিব নোৱাৰোঁ গণতান্ত্ৰিক প্ৰতিবাদ কৰিলে আমাৰ এনে অৱস্থা হয় আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত লাহৰীঘাটত কেন্দ্ৰই চলিছে দালালৰ দপদপনি এই দৃশ্য লাহৰীঘাটৰ বোৱালবৰী গাঁও পঞ্চায়তৰ পঞ্চায়তখনত চলি থকা আধাৰ কেন্দ্ৰটোত একাংশ দালালে আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত প্ৰতিগৰাকী লোকৰ পৰা ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ইফালে দালালক প্ৰশ্ৰয় নিদিয়াৰ বাবে পঞ্চায়তখনৰ চৌহদত আধাৰ কাৰ্ডৰ আবেদন সম্পূৰ্ণ বিনামূলীয়া বুলি আঁৰি দিছে পোষ্টাৰ ইয়াৰ মাজতে দালালৰ হাতত ধন দি আধাৰ কেন্দ্ৰত বুন্দাপৰ দি থাকিব লগা হৈছে একাংশ সহজ সৰল মহিলা ইফালে কোনো দালাল চক্ৰৰ হাতত আধাৰ কাৰ্ডৰ বাবদ ধন নিদিবলৈ সকলো লোককে সতৰ্ক কৰি দিছে কেন্দ্ৰটোৰ কৰ্তৃপক্ষই উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহ লাভ কৰিব লগা হিতাধিকাৰীসকলক আধাৰ কাৰ্ডৰ লগত লিংক কৰাটো বাধ্যতামূলক কৰাত এতিয়া আধাৰ কাৰ্ড প্ৰস্তুত কৰা কেন্দ্ৰসমূহত বহু লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে ইয়াৰ সুযোগ লৈছে একাংশ দালাল চক্ৰই লিজ দিছে লিজ এপ্লাই কৰা হৈছে 100 টকা লৈছে ল'লে জমা দিছে কৈছে নাম হৈছে তোমরা পঞ্চায়তে যাও ফিংগাৰ দিবা এইটো কাৰণে আহিছে একচুৱেলি মই মিছা নকওঁ এইটো হৈ আছে এই মই চাইছোঁ মই বাহিৰত এইবিলাক মই অভিযোগ পাইছোঁ যথেষ্ট অভিযোগ পাইছোঁ ছেক্ৰেটাৰী ছাৰেও এইটো মোক ইনফৰ্ম কৰিছে কিছুমান মানুহ আহিছে বাহিৰত মানে টকা লৈ ফৰ্ম জমা দিয়ে সেইকাৰণে আমি ছেক্ৰেটাৰী ছাৰৰ যোৱাকালি মিটিং কৰিছোঁ কৰি এইবিলাক নটিচটো মাৰি দিছোঁ যে বাহিৰত কোনো মানুহে যাতে ফৰ্ম চৰ্ম জমা নিদিয়ে টকা নিদিয়ে যোনবিলাক কাম হৈ আছে সম্পূৰ্ণ বিনামূলীয়া মই ডেইলি পুৱাই কৈ দিওঁ যে বাহিৰত কোনো ফৰ্ম জমা নিদিব নাই টকা পইচাৰ লেনদেন হোৱা নাই চাজুলৰ হাতত দিছোঁ আমি ফৰ্মটো জমা দিছোঁ তেখেতে ডেট দিছে মাতিছে তেখেতে আজি আহিছোঁ আকৌ এতিয়া তেখেতে সুধিছোঁ কৈছে যোৱাকালিখিনি কাম পেণ্ডিং হৈ আছে সেইখিনি হোৱাৰ পিছত আপোনালোকৰটো হৈ যাব আমাক অলপ ৱেইট কৰিব দিছে আমি এতিয়া অলপ ৰৈ আছোঁ ভাৰতীয় জীৱন বীমা নিগম মৰিগাঁও শাখা কাৰ্যালয়ৰ উন্নয়ন বিষয়া ৰঘুনাথ ঠাকুৰীয়া দেওবাৰে 57 বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে তেওঁ কেইদিনমান পূৰ্বে কোভিড-19ত আক্ৰান্ত হৈ গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে তেওঁৰ অকাল বিয়োগত ভাৰতীয় জীৱন বীমা নিগমৰ মৰিগাঁও আৰু জাগিৰোড শাখাৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে নেশ্যনেল ফেডাৰেশ্যন অফ ইঞ্চুৰেঞ্চ ফিল্ড ৱৰ্কাৰ্ছ অফ ইণ্ডিয়াৰ বিষয়ববীয়াসকলেও গভীৰ শোক প্ৰকাশ কৰে তেওঁ পত্নী আৰু 2 কন্যাক এৰি থৈ গৈছে আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ